Hello guys, welcome back my channel Boy Online আৰু সকলোৱে জানে মেবি অসমতো SIR ষ্টাৰ্ট হ'ব পাৰে ভোটাৰ তালিকাৰ সকলো নামখিনি ভেৰিফিকেশ্যন হ'ব তাৰ কাৰণে মেবি 2005 চনৰ ভোটাৰ তালিকা অতি প্ৰয়োজন হৈ পৰিব গতিকে মই এই ভিডিঅটো দেখাই দিম সেই 2005 চনৰ ভোটাৰ তালিকা অনলাইন যোগে কেনেকৈ ডাউনলোড কৰিব পাৰিব কাৰণ সেইখিনি সময়ত ভোটাৰ তালিকা বিচাৰি হাবাথুৰি খাব নালাগে ঘৰতে বহি আপুনি ডাউনলোড কৰিব পাৰিব মই গুগলত গৈ CEO আসাম বুলি সাৰ্চ কৰিব সাৰ্চ কৰিলে CEO ৱেবসাইট এটা খুলি যাব এইটো তাতে ক্লিক কৰিব ক্লিক কৰিলে ইয়াতে চাওক তলত এটা অপচন আছে চাওক PDF ইলেক্ট্ৰল ৰোল তাতে যাব যোৱাৰ পিছত ইয়াতে চাওক তলত লিখা আছে চাওক PDF ইলেক্ট্ৰল ৰোলছ ফৰ দা ইয়াৰ 2005 তাতে যাব তাতে ক্লিক কৰিব ক্লিক কৰিলে প্ৰথমে আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব দিব আপুনি কোন ডিস্ট্ৰিক্টত থাকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব মই এটা ডিস্ট্ৰিক্ট সিলেক্ট কৰি দিলো তাৰ পিছত আপোনাৰ সেই ডিস্ট্ৰিক্টত এসিটো আপুনি কোন সমষ্টিত ভোট দিছিলে এই সমষ্টিটো এটা সিলেক্ট কৰিব দিব মই এটা সিলেক্ট কৰি তাতে সেই কাছাৰ মই যেহেতু সিলেক্ট কৰিছো ইয়াতে যিকেইটা সমষ্টি আছে এতে সেইখিনি 2005 চনত কিমান সমষ্টি আছিল সেইটোহে শো হ'ব বৰ্তমান সময়ত যিখিনি সমষ্টি আছে সেইটো শো নহব কিন্তু সেই আগৰ মতে হ'ব তো সেইটো আপুনি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত এটা পেজ খুল খাব ইয়াতে আপুনি কোন চেণ্টাৰত কোন স্কুলত বা কোন ভোটাৰ সাপোৰ্ট চেণ্টাৰত ভোট দিছিল সেই নামখিনি আহিব এইখিনি নামখিনি আৰু লগতে থাকিব আপোনাৰ PDF খিনি থাকিব এইখিনি কৰাৰ পিছত সিলেক্ট কৰাৰ পিছত আপোনাৰ যিকোনো স্কুলত ভোট দিছিলে সেইটো ক্লিক PDF টো ভিউ কৰিব ইয়াতে আপোনাৰ ভোটাৰ তালিকাখন ওপেন হৈ যাব ইয়াতে আপুনি আপোনাৰ ভোটাৰ তালিকাখন ওলাব পাৰে